মাঝি শিবু কর্মকার আর ভিউ কুমারকে আমি এগৰাকী নৱাগত সদস্য আমাৰ ভাৰতীয় জনতা পাৰ্টি দিনজয় মণ্ডললৈ পুষ্প আদৰণি জনাইছোঁ। जो देत रहा तो बहुजन पाए है और बहुजन नहीं पाए। এখন আমি ফর্মগিলা হিয়া দেই দেহি যেটা हमनिके भारतीय जनता पार्टी অসম প্রদেশকে हमनिके माननीय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा डांगरियाके फटो सम्बलित जो फर्म এই ফর্মটা हमने बुथ प्रेसिडेंट सबके বা बुथ कमिटीके दिया হইছে যাতে কারো ঘর নাই ছুট যায়। এখন মই সুন পাতি যে হল বহুত কথা আছে তো সেইকাৰণে এই পৰিয়ালটো ফকা দিবৰ কাৰণে অসম চৰকাৰে চিন্তা কৰিলে যে প্ৰধানমন্ত্ৰী বীমা যোজনাৰ যোগেদি যাতে আমি ইন্সুৰেন্সটো আমি পালো 100% পাবই লাগিব 100%। নহলে 2026ত মোক এনেকে দেখুৱাব ৰাইজে এইখন ৰেচন কাৰ্ড ইয়াতে আপুনি কৈ গৈছিলে কি হ'ল মই যে নাই পোৱা কথাটো গম পাইছে নাই মই মৰিম পিছত 2026ত ইলেকশ্যন খেলিব লাগিব। আমাৰ খেতি কৰা খেতিয়কে যেনেকে খেতি কৰি ভাল পায় এই আয়ুষ্মান ভাৰতৰ কাৰ্ডখনে আমাৰ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় অপেক্ষা নাৰ্ছিং হোম আদিত্য নাৰ্ছিং হোম এনেকে কেইবাখন নাৰ্ছিং হোম আছে আৰু লগতে আমাৰ ভাৰতবৰ্ষত তেনেকুৱা কেইবাখনো চিকিৎসালয় আছে য'ত আমি জটিল ৰোগত আক্ৰান্ত হলে 5 লাখ টকালৈকে আমি চৰকাৰৰ পৰা সহায় পাম। দ্বিতীয়তে আমি কথা হ'ল যে আমাৰ নিৰ্বাচনী সভা প্ৰায় কেইবাখনো নিৰ্বাচনী সভাত আজি আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত ইতিমধ্যে সম্পন্ন হৈছে। ইতিমধ্যে আমি শেষ পৰ্যায়লৈ আহিছোঁ আৰু হয়তো 4-5 দিন কৰাৰ পিছত আমি প্ৰতিখন পঞ্চায়তত 3খনকৈ এইধৰণে পঞ্চায়ত সভা প্ৰায় 1000ৰো অধিক শুভাকাংক্ষী আৰু ৰাইজৰ লগত লৈ আমি সভাবিলাক কৰি আছোঁ। আৰু সেই সভাবিলাকত আজি আপোনালোকে দেখা পাইছে আমাৰ কেইবাগৰাকীও প্ৰাক্তন আমাৰ কংগ্ৰেছৰ পৰা আহি ৱাৰ্ড মেম্বাৰ আজি আমাৰ দলত যোগদান কৰিছে। তেনেকুৱা বহু আৰু কাইলৈ বা পৰহিলৈ আপোনালোকে গম পাব যে তেনেকুৱা আমাৰ ছাত্ৰ পৰিষদৰ কিছুমান তেনেকুৱা ছাত্ৰ যিবিলাক আমাৰ কলেজৰ ষ্টুডেণ্ট তেনেকুৱা এইখিনিও আমাক যোগদান কৰিবৰ কাৰণে এটা প্ৰস্তুতি আৰম্ভ কৰি আছে। ইতিমধ্যে এটা বৃহৎ যোগদান হ'ব চাবুৱাত আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কামৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে এতিয়া নিযুত মইনা আঁচনিখনে যথেষ্ট আকৰ্ষিত কৰিছে। আমি সকলোৱে জানো এগৰাকী কৃষকৰ কন্যা আৰু এগৰাকী শ্ৰমিকৰ কন্যাই যেতিয়া মেট্ৰিক পাছ কৰে তেওঁলোকক আমি বিনামূলীয়াকৈ এডমিশ্যন দিলেও তেওঁলোকৰ আৰ্থিক দুৰ্বলতাৰ কাৰণে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীতে হওক বা কলেজত তেওঁলোকে এডমিশ্যন নলয়। তাৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰৰ তৰফৰ পৰা নিযুত মইনা আঁচনিৰ যোগেদি ছোৱালীজনীক 10,000 টকা, ঠিক এইধৰণে হায়াৰ ছেকেণ্ডেৰী কৰাৰ লগে লগে পাছ কৰাৰ লগে লগে কলেজলৈ যোৱাৰ লগে লগে 12,500 টকা আৰু ইউনিভাৰ্চিটি যেতিয়া BA পৰীক্ষা দি ইউনিভাৰ্চিটিকে যাব 25,000 টকা আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা নিযুত মইনা আঁচনিৰ যোগে দিয়া যাব। আৰু সেইকাৰণেই কলেজৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত সঘনাই যোগাযোগ কৰিছে। এই আঁচনিখনৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈছে আৰু যিধৰণে স্কুল কলেজ নিৰ্মাণ স্কুলত এভেইলেবল শিক্ষক কৰা হৈছে আপোনালোকে জানে টেটৰ যোগেদি প্ৰায়খন স্কুলতে এতিয়া শিক্ষকৰ অভাৱ নাইকিয়া হৈছে, কলেজবিলাক বনোৱা হৈছে বা এই ধৰণে এই আকৰ্ষিত হৈ আমাৰ দললৈ তেনেকুৱা ফল আহিছে। সেইকাৰণে মই ভাবোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা
7 লাখৰ অধিক ভোটত জয়লাভ কৰিব সেইটো নিশ্চিত হৈছে বিধানসভা সমষ্টিত। আৰু সেইটো সময়ত লেণ্ড ডিছপুট আছিলে, কাৰণ এখিনি মাটি যেতিয়া আমি ইকুৱেশ্যন কৰিব বা কিনি ল'বৰ কাৰণে আমি গভৰ্ণমেণ্টে কিনি লৈছোঁ এইখিনি মাটি লওঁতে কাৰোবাৰ নাম ক'ৰবাত আছিল কিবা কৰোঁতে লেণ্ড ডিছপুটটো মাৰিবৰ কাৰণে আমাক 4 বছৰ সময় লাগিল। সেইখিনি প্ৰক্ৰিয়াৰ মাধ্যমে কৰা হ'ল আৰু ইতিমধ্যে তাৰ টেণ্ডাৰ হৈ গ'ল আৰু ইতিমধ্যে বাউণ্ডেৰী ৱালকে ধৰি অন্যান্য যিখিনি আন্তঃগাঁথনি কাম আছে টেণ্ডাৰ হৈ গৈছে। ইয়াৰ কাম খুব সোনকালে আৰম্ভ হ'ব, এই নিৰ্বাচনৰ পিছতে কাম আৰম্ভ হ'ব। তেওঁ এনেও হাৰিব সেইটো নিশ্চিত। মই তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা আছে, কাৰণ তেখেতে এজন কণ্ঠবাদী যুৱ নেতা বুলিয়ে মই কৈছোঁ, কিন্তু তেখেতৰ ভৱিষ্যত যদি উজ্জ্বল হ'লহেঁতেন, যদি ৰাইজৰ সঁচাকৈ সেৱা কৰাৰ মনোভাৱ থাকিলে হয়, এটা ৰাষ্ট্ৰীয় দলৰ লগত থাকি তেখেতে আগবঢ়া হ'লে মই ভাবোঁ বেছি ভাল হ'লহেঁতেন। এটা ৰাষ্ট্ৰীয় দলৰ লগত তেওঁ সহযোগী হৈ নিৰ্বাচন অৱতীৰ্ণ হৈছে আৰু মই টুলুঙা মন্তব্য দিব বিচৰা নাই, কিন্তু বহুত বেয়া ধৰণে মুখ ঠেকেচা খাব সেইটো প্ৰায় নিশ্চিত হৈছে। আন্দোলনত মোক ঘৰ জ্বলোৱা নাই, কিছুমানে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলে, ঘৰটো জ্বলাইছে দুষ্কৃতিকাৰীয়ে, কিন্তু যিসকল যুৱ নেতাই সেই সময়ত অংশগ্ৰহণ কৰিছিলে তেওঁলোকে ভয় খাইছিলে যে আইনখনৰ কি আছিলে, আইনৰ কপিটো পোৱা নাছিলে, এনেকৈ সেইটো পোৱা নাছিলে। তাত হয়তো তেওঁলোকে ভাবিছিলে যে শংকা আহিছিল যে হয়তো বাংলাদেশৰ পৰা বাংলাদেশক সংস্থাপিত কৰিব, নিজৰ মাটি বাৰীবোৰ এনেকুৱা এটা কথা লৈ চিন্তা কৰিছিলে, কিন্তু দেখিলে যে এই আইনখন তেনেকুৱা ধৰণে এখন সৰ্বভাৰতীয় আইন, এই সৰ্বভাৰতীয় আইনখনে যাতে মানুহক কোনো মানে অসুবিধা নকৰে এই কথা উপলব্ধি কৰিছে যুৱ নেতাসকলে। ইতিমধ্যে এজন এজনকৈ প্ৰায় যুৱ নেতাই প্ৰায় 90% শেষ হ'ব আৰু অলপ দিনৰ পিছতে 100% কমপ্লিট হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটো সম্বলিত আমি যিধৰণে জৰীপ কৰিব লাগে সেইধৰণে আমি জৰীপ পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু আমি 100% দিম, সেইটো নিশ্চিত হৈছে। নহ'লে 26ত আমি বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হ'ম। আমি কি মুখ লৈ যাম ৰাইজৰ ওচৰলৈ, সেইকাৰণে আমি যি প্ৰতিশ্ৰুতি দিছোঁ সেই প্ৰতিশ্ৰুতি সঁচা কথা। আমি প্ৰতিশ্ৰুতি পত্ৰ লৈ ইতিমধ্যে ৰাইজৰ ওচৰলৈ জৰীপৰ কাৰণে ইতিমধ্যে আমাৰ কাৰ্যকলাপ কৰিছোঁ।